হেল্ল' এভৰিৱান, এয়া বৰালি মাছ ভাজি আছোঁ। আজি বৰালি মাছ বনাম বা ফুলকবিৰে বনাম। ফুলকবি ধুই পিনে কাটি থৈছোঁ। আগতে ফুলকবিখিনি ভাজি ল'লোঁ। বিলাহী দুটা লৈ লৈছিলোঁ, আদা নহৰু পিচি লৈছোঁ। তাৰপিছত তেল গৰম হৈছে, পিঁয়াজ দি দিলোঁ, মিডিয়াম চাইজৰ এটা দিছোঁ। পিঁয়াজখিনি অকণমান ভজা হোৱাৰ পিছত আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি দি পিনে 1 মিনিটমান ভাজি লৈছোঁ। এয়া ভজা হৈছে। এতিয়া বিলাহী কাটি থৈছিলোঁ দুটা, সেই বিলাহীখিনি দি দিলোঁ। নিমখ দি দিলোঁ। নিমখখিনি দিলে মানে সোনকালে বিলাহীটো সিজি যায় আৰু। হালধিও দিলোঁ আৰু ইয়াতে মছলা দি দিছোঁ, জিৰা গুড়ি এনেকৈ দি দিছোঁ। এয়া দেখিছেনে, গোটেইখিনি সিজি গৈছে, বিলাহী সিজি গৈছে, মছলাখিনিও মানে ভালকৈ ভজা হৈছে। এতিয়া ভাজি থৈছিলোঁ যে ফুলকবিখিনি, সেইখিনিও দি দিলোঁ। সেইখিনি দি পিনেও 1 মিনিটমান ভাজি ল'ম, যিহেতু ফুলকবিখিনি ভাজিয়ে লৈছিলোঁ ন আগতে। এয়া ভাজা হৈ গৈছে, ফুলকবিও সিজিলে। এতিয়া পানী দি দিম। পানী মই গৰম পানীয়ে দিছোঁ। উতল আহিছে, মাছকেইটা দি দিলোঁ। এয়া মোৰ ৰেডি হৈ গ'ল বিলাহী ফুলকবিৰে বৰালি মাছ। অ'কে, বাই।